অসমৰ যিসকলৰ NRCৰ বাবে বা NRCত ফিংগাৰ দিয়াৰ বাবে যিসকলৰ আধাৰ কাৰ্ড হোৱা নাই বা হোৱা নাছিলে আৰু যিসকলৰতো হৈ হৈছে আৰু যিসকলৰ হোৱা নাই এতিয়ালৈকে পেণ্ডিং দেখুৱাই আছে, বহুত সমস্যাত সিহঁতে ভুগি আছে। কিবা এটা কাম কৰিবলৈ হ'লে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। সেই মানুহবোৰৰ ওপৰত লক্ষ্য কৰি আমাৰ মুখ্যমন্ত্ৰী চাহাবে বিশেষ এটা পদক্ষেপ লৈছে। এইটো চেনেলৰ মূল উদ্দেশ্য হ'ল যিবিলাক নিউজ আছে, যিবিলাক ট্ৰেণ্ডিং নিউজ, লেটেষ্ট নিউজ, সেইবিলাক নিউজৰ যিখিনি মূল কথা, সেই মূল কথাখিনি অতি কম সময়ৰ ভিতৰত মানে শ্বৰ্ট নিউজৰ ভিতৰত আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। তো গতিকে আপোনালোকৰ সময় নষ্ট নোহোৱাকৈ আপোনালোকে যিবিলাক নিউজ, সেই নিউজৰ মূল কথাখিনি আপোনালোকে জানিব পাৰিব আৰু সেই উদ্দেশ্য হাতত লৈ পেলাই আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। অসমীয়া মানুহৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰব্লেম হৈ আছে। আধাৰৰ কথাটো আমাৰ মিছলিডিং হৈ আছিলে। 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেণ্ডিং হৈ আছে, তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই। এইখিনি মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে, তেওঁলোক ব্লক হৈ গ'ল। পৰহি মই পলাশবাৰীত এজন মানুহক লগ পালোঁ, তেওঁ ল'ৰাটো সৈনিক স্কুলত পঢ়ে। সৈনিক স্কুলত এডমিশ্যন ল'বৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে। সেই সময়ত NRC চলি আছিলে, আধাৰখন ব্লক হৈ গ'ল। অসমীয়া মানুহ, কলিতা মানুহ। চ' 9 লাখ সংখ্যা আমি এতিয়া চাই আছোঁ, আমি এক্সামিন কৰি আছোঁ। আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক, মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ, মুছলমান মানুহ, পমুৱা মুছলমান মানুহ, এনেকুৱা বুলি ধাৰণা আছিল। কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছোঁ যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে, আৰু তাত মেক্সিমাম অসমীয়া মানুহ আছে। এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে। এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছোঁ যে 9 লাখ মানুহৰ নামবোৰ কোন। প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ NRCত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি। এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছোঁ কাৰণে মই গম পালোঁ যে এইবোৰ সেইবোৰ মানুহ, ধৰক মোৰ ল'ৰাক সেইটো সময়ত চেণ্ট্ৰেল স্কুলত নাম ভৰাব লাগে, মোক আধাৰ লাগে। আধাৰ আৰু NRC কেন্দ্ৰ একে আছিলে, সোমাই গ'ল, ব্লক কৰি দিলে। সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গ'লে, এইবাৰ ইলেকশ্যনত মই গম পালোঁ নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে, ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে। মই ক'লো আপোনালোকৰ নাম NRCত নাছিলে নেকি? বোলে নহয় NRCত আছে। ড্ৰাফটত নাছিল নেকি? বোলে নহয় ড্ৰাফটতো আছে। তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলোঁ, ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে, তেওঁলোকৰ নাম ফাইনেলতো আছে। তেতিয়া আমি ইনকুৱাৰী কৰিলোঁ যে এওঁলোকৰ NRCটো কিয় ব্লক হ'ল। তেতিয়া গম পালোঁ যে এওঁলোকে NRC কেন্দ্ৰত গৈ আধাৰ দিছিলে, কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকেই গভৰ্ণমেণ্টে NRC লৈকে কনভাৰ্ট কৰি দিছিলে। যোৰহাটত এই লিষ্টত 11 লোক না, যোৰহাটত আমি 11 জন মাৰোৱাৰী মানুহৰ নাম আনিছোঁ। তেওঁলোকৰ 1তো আছিলে, 2তো আছিলে। ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিণ্ট দিব গৈছিলে, ব্লক হৈ গ'ল। সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত NRCৰ সম্পৰ্ক নাই। তেওঁলোক ভুক্তভোগী। NRC কেন্দ্ৰত গৈ পেলাই নাম দিছিলে, সেই মানে আধাৰটোকে NRC কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়'মেট্ৰিক দিছিলে। কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত, আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল। কিয়? পিছত মই সুধিলোঁ যে ভণ্টি কিয় আধাৰ নাই? বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলোঁ, টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক। সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ, সেইটো এতিয়া আমি লিষ্টখন চাই আছোঁ। যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয়, আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে NRCখিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে, যাৰ যাৰ NRCত নাম আছে। নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক, আমাৰ কোনো ক'বলগীয়া নাই। চ' সেইটো লাইনতো এতিয়া আমি কাম কৰি আছোঁ। আমি সমস্যাবিলাক কমাব গৈ আছোঁ যাতে অসমখন, মোৰ এটা মনত ইচ্ছা আছে 2026লৈকে যিমান পাৰোঁ সমস্যাবিলাক কমাম।